মাজুলীত মুখ্যমন্ত্ৰীৰ দ্বিতীয় দিন হেলিকপ্টাৰেৰে ধূলি উৰুৱাই উপনিৰ্বাচনৰ মাৰাথন প্ৰচাৰ শুকুৰবাৰে অংশ লয় 5খন সভাত উপনিৰ্বাচনৰ বাবে সত্ৰনগৰী মাজুলীত বাহৰ পাতি মাৰাথন প্ৰচাৰত নামিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ প্ৰাৰ্থী ভুৱন গামৰ হৈ পঞ্চায়তে চলোৱা এই প্ৰচাৰ অভিযান কালত বৃহস্পতিবাৰৰ পৰা দুটা দিনত মুঠ 10খন নিৰ্বাচনী সভাত অংশ লয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই হেলিকপ্টাৰেৰে ধূলি উৰুৱাই বিজেপিৰ প্ৰাৰ্থীগৰাকী জয় কৰোৱাবলৈ নদীদ্বীপটোৰ চুকে কোণে সোমাইছে মুখ্যমন্ত্ৰীগৰাকী শুকুৰবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰাৰ্থী ভুৱন গামক কাষত লৈ উজনি মাজুলীৰ 5টা অঞ্চল ক্ৰমে সোণাৰীয়াটি উত্তৰ গায়নগাঁও ফুটচাং চাৰিআলি নামনি গেজেৰা আৰু জেংৰাইমুখ হাইস্কুল খেলপথাৰত আয়োজিত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে বিৰোধী কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদক তীব্ৰ কটাক্ষ কৰি উন্নয়নৰ স্বাৰ্থত বিজেপিৰ প্ৰাৰ্থীগৰাকীক ভোট দিবলৈ মাজুলীবাসীক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে যোৱাকালি আমাৰ কাৰ্যকৰ্তাসকলে মোক 5খন এনেকুৱা স্থানত লৈ গ'ল য'ত সমস্যাও আছে দলঙৰ সমস্যা খহনীয়াৰ সমস্যা দুৰ্গম হয় গোটেইখিনি মই চালোঁ আৰু এটা মাজুলীত কি কৰিব লাগিব কি কৰিব নালাগিব সম্যক ধাৰণা এটা ল'লোঁ আৰু মই ভাবোঁ যে ভুৱন গাম বহুত বেছি ভোটত ইয়াৰ পৰা বিজয়ী হৈ মাজুলীৰ ৰাইজে পঠিয়াই দিব মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী ভাষণ দি মাজুলীৰ স্বাস্থ্য খণ্ডৰ ভয়ানক ৰূপটো অকপতে স্বীকাৰ কৰে অৱশ্যে আগন্তুক দিনত ইয়াৰ সংস্কাৰ সাধনৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে খহনীয়াত যিখিনি কাম ব্ৰহ্মপুত্ৰ বোৰ্ডে কৰি আছে তাক লৈ মাজুলীৰ ৰাইজ সন্তুষ্ট নহয় গতিকে মই কোনোবা এটা সময়ত আহি নিজে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ কামখিনিও চাম মই নিজে ভাষণত কৈছোঁ যে মাজুলীৰ স্বাস্থ্য খণ্ডটোক উন্নত কৰাৰ প্ৰচেষ্টা ল'ব লাগিব দলং হৈ গ'ল ৰাস্তা হৈ গ'ল স্কুল কলেজো আগবাঢ়িছে বিশ্ববিদ্যালয় হৈছে কিন্তু হেল্থত ডেফিচিয়েঞ্চি আছে আৰু মই নিজে মোৰ ভাষণত কথাখিনি কৈছোঁ এই দিশত মই চকু দিম মাজুলীৰ মুখ্যমন্ত্ৰীৰ এই প্ৰচাৰ অভিযান কালত মন্ত্ৰী বিমল বৰা পীয়ুষ হাজৰিকা বিধায়ক নৱদলে আদিয়ে সংগ প্ৰদান কৰে প্ৰসংগ মহিলা গৰু মুখ্যমন্ত্ৰীক সমালোচনা বিৰোধীৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে আমাৰ ভুৱন গাম মাইকী গৰু গাখীৰ দিয়া গৰু যোৱা উপনিৰ্বাচনত ভাস্কৰ দাহালকো কৈছিলে গাখীৰ নিদিয়া গৰু তাৰমানে তেওঁ বুজাব খুজিছে মানুহক যে গাখীৰ দিয়া গৰু পোহা দানা খুওৱা পানী খুওৱা তেতিয়া গাখীৰ দিব আচলতে তেওঁ এইটো কৈ বুজাইছে ঠিকাদাৰ ভুৱন গাম যে ক্ষীৰতী গাই অৰ্থাৎ তেওঁ জিকাই আনি ক্ষীৰতী গাই হিচাপে মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰিব মাজুলীত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ জিভা পিছল খাই গৰুৰ সলনি মুখত ওলাল মহিলা গৰু বিজেপিৰ ভুৱন গাম আৰু অসম জাতীয় পৰিষদৰ চিত্ৰৰঞ্জন বসুমতাৰীৰ তুলনাৰ প্ৰসংগতেই এনেদৰে জিভা পিছলিল মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ এই বিষয়ত অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি জগদীশ ভূঞাই পিছত শুকুৰবাৰে মুখ্যমন্ত্ৰীক উভতি ধৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই বক্তব্যৰ দ্বাৰা তেখেতসকলক প্ৰাৰ্থীগৰাকী গৰু বুলি ক'বলৈ সংকোচ কৰা নাই মাজুলীবাসী ৰাইজে সিদ্ধান্ত ল'ব যে তেখেতসকলে মানুহক ভোট দিব নে গৰুক ভোট দিব এই সিদ্ধান্তটো মাজুলীবাসী ৰাইজে ল'ব কাৰণ সেইটো আমাৰ বক্তব্য নহয় মুখ্যমন্ত্ৰীগৰাকী যেতিয়া প্ৰাৰ্থীগৰাকী গৰু বুলি ক'লে গাখীৰ দিয়া গৰু এতিয়া কথাটো হ'ল যে বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকী গাখীৰ দিয়া গৰু হয় নে নহয় সেইটো বিচাৰ মাজুলীবাসী ৰাইজে কৰিব সাংসদ গৌৰৱ গগৈৰ মাইকী মাছৰ পিছত ৰাজ্যৰ ৰাজনীতিত এনেদৰে চৰ্চালৈ আহিল মহিলা গৰুৰ প্ৰসংগ মাজুলীৰ পৰা জ্যোতিষ কুমাৰ তামুলীৰ সহযোগত জনজ্যোতি দত্ত বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ